নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি শৰ্মা পৰ্টেলত যি ৰেচন কাৰ্ড আপলোড আছে বা ইনকম চাৰ্টিফিকেট আপলোড আছে বা বেংক ডিটেইলছ আৰু হোষ্টেল ফিজ বা এইখিনি কেনেকৈ এণ্ট্ৰি কৰিব মই আপোনালোকক জনাই দিম। তাৰ আগতে আপোনালোকক মই এখন বিশেষ নটিচ দেখুৱাই ল'ম। নটিচখনত কি উল্লেখ কৰিছে চাব। এইবুলি যি ইনকম চাৰ্টিফিকেট আছে সেই ইনকম চাৰ্টিফিকেট ভেলিড নহ'ব, অৰ্থাৎ যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে এইবুলি যি ফি ৱেইভাৰ আছে অৰ্থাৎ ফ্ৰীকৈ এডমিশ্যন সেই ফ্ৰীকৈ এডমিশ্যন ল'ব পাৰিব। গতিকে যিসকলৰ আপোনালোকৰ ৰেচন কাৰ্ড আছে ইয়াত উল্লেখ কৰিছে যে ইফ দ্য ষ্টুডেণ্ট ডাজ নট পছেছ দি ৰেচন কাৰ্ড অফ দ্য আইডাৰ পেৰেণ্টছ শ্বেল বি একচেপ্ট ফৰ দ্য পাৰ্পজ। একৰ্ডিংলি দি ইনকম চাৰ্টিফিকেট অফ পেৰেণ্ট ইজ no longer a valid document for availing the benefit of the fee waiver scheme। অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকৰ ইনকম চাৰ্টিফিকেটক ভেলিড ডকুমেণ্ট হিচাপে ধৰা নহ'ব, ৰেচন কাৰ্ডকে ধৰা হ'ব। গতিকে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে ৰেচন কাৰ্ড আপলোড কৰিব লাগিব। ৰেচন কাৰ্ড ক'ত আপলোড কৰিব মই সেইটো আপোনালোকক দেখুৱাই দিম। গতিকে এইটো কথা বুজি পালে যে আপোনালোকৰ ইনকম চাৰ্টিফিকেট প্ৰয়োজন নাই। তো আপোনালোকে লগ ইন কৰি ল'ব। লগ ইনৰ তথ্যখিনি দি পেলাই আপোনালোকে লগ ইন কৰি ল'ব। হয়তো গম পাই কেনেকৈ লগ ইন কৰিব লাগে। কলেজ চিলেকশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে। লাষ্ট ডেট হৈছে 22 মে'। গতিকে তাৰ আগতে কলেজ চিলেকশ্যন কৰিব লাগিব, লগতে প্ৰগ্ৰাম চিলেকশ্যন দুয়োটাই আপোনালোকে কৰিব লাগিব। ইতিমধ্যে মই জনাইছোঁ এই সবিশেষ ভিডিঅ'বোৰ চাব গম পাব। মেজৰ মাইনৰ কেনেকৈ ল'ব সেইখিনি কথাও মই উল্লেখ কৰিছোঁ। ফ'ৰ্থ ছাবজেক্ট আপোনালোকে মেজৰ বা মাইনৰ হিচাপে ল'ব নোৱাৰে। তাৰপৰা বেংক ডিটেইলছত মই যেনেকৈ ক'লোঁ, বেংক ডিটেইলছ আপোনালোকে একাউণ্ট হোল্ডাৰ নেম, একাউণ্ট নাম্বাৰ, কনফাৰ্ম একাউণ্ট নম্বৰ এইখিনি পাব। বেংক একাউণ্ট ডিটেইলছ এইকাৰণে আপোনালোকক বিচাৰিছে যাতে আগলৈ যিবোৰ পে'মেণ্ট দিয়া হ'ব, অৰ্থাৎ নিযুত মইনা আঁচনি হওক বা বেলেগ ধৰণৰ পে'মেণ্টেই হওক, চৰকাৰৰ ফালৰ পৰা যিবোৰ পে'মেণ্ট দিয়া হ'ব এই বেংক একাউণ্টতে আপোনালোকৰ ডাইৰেক্ট সোমাই যাব। কোনো ধৰণৰ হয়তো আপোনালোকৰ বেংক একাউণ্ট পিছত খোজা নহ'ব। গতিকে আপোনালোকৰ এই বেংক একাউণ্টৰ যোগেদি যিবিলাক ট্ৰানজেকশ্যন হ'ব, যিবিলাক আপোনালোকৰ পে'মেণ্ট দিয়া হ'ব এই পে'মেণ্টবোৰ এই বেংক একাউণ্টতে সোমাব। গতিকে আপোনালোকে বেংক একাউণ্টটো আপডেট কৰি ল'ব, অৰ্থাৎ নিজৰ বেংক একাউণ্ট পৰাপক্ষত দিবলৈ চেষ্টা কৰিব। তাৰপিছত আহিলে ভিউ স্পৰ্টছ কোৱাটাৰ ডিটেইলছ। আপুনি যদি স্পৰ্টছ কোৱাটাৰ ডিটেইলছ য়েছ বুলি কৰিছিলে, অৰ্থাৎ আপুনি যদি স্পৰ্টছ কোৱাটাৰ ডিটেইলছ ল'ব বিচাৰিছিলে তেতিয়াহ'লে আপুনি ইয়াত ডকুমেণ্ট আপলোড কৰিব লাগিব। যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাত স্পৰ্টছ কোৱাটাৰ আহিছিলে, মই ন' চিলেকশ্যন কৰিছিলোঁ কাৰণে ইয়াত এতিয়া ডকুমেণ্ট দিব নালাগে। যিসকলে য়েছ চিলেকশ্যন কৰিছিলে তেওঁলোকে ইয়াত আহি পেলাই স্পৰ্টছ কোৱাটাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। তাৰপিছত এড হোষ্টেল ডিটেইল, যিসকলে হোষ্টেল ল'ব বিচাৰে তেওঁলোকে ইয়াত থকা চিলেক্ট বটনটো ক্লিক কৰি য়েছ কৰিব, আৰু যিসকলে ল'ব নিবিচাৰে তেওঁলোকে ন' বটনটো ক্লিক কৰি ছেভ কৰি দিব। যিসকলে ল'ব বিচাৰে তেওঁলোকে য়েছ বটনটো ক্লিক কৰি ছেভ কৰিব। তেনেকৈ আপোনালোকে হোষ্টেল ফেচিলিটিটো আপোনালোকে এড কৰিব লাগিব। তাৰপিছত হোষ্টেল ফেচিলিটি এড কৰাৰ পিছত আহিলে আপোনালোকৰ এড ফেমিলি ইনকম ডিটেইলছ। ইয়াত আপোনালোকে ৰেচন কাৰ্ড আপলোড কৰিব লাগিব। ইয়াত কৈছে উড ইউ লাইক টু এভেইল ফি ৱেইভাৰ নোট এডমিশ্যন উইল বি ছাবজেক্ট টু এভেইলেবিলিটি অফ চিট ইন কলেজ, ফি ৱেইভাৰ উইল বি ছাবজেক্ট টু ভেৰিফিকেশ্যন ৰিলেভেণ্ট ডকুমেণ্ট। গতিকে আপোনালোকে ফি ৱেইভাৰ ল'ব বিচাৰিলে য়েছ কৰি আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডখন ফটো মাৰি PDF ফাইল বনাই ইয়াত চিলেক্ট ফাইল কৰি পেলাই আপোনালোকে আপলোড দিব লাগিব। 10 পৰা 500 KB ভিতৰত হ'ব লাগিব। আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডখন 10 পৰা 500 KB ভিতৰত হ'ব লাগিব। ইয়াত কৈছে আপলোড গভ ফৰ আছাম অথৰাইজ ভেলিড প্ৰুফ অফ ইনকম ডকুমেণ্ট। ইয়াত ইনকম চাৰ্টিফিকেট বুলি কোৱা নাই, ইনকম ডকুমেণ্ট বুলি কৈছে। গতিকে আপোনালোকে ৰেচন কাৰ্ডখন ইয়াত আপলোড কৰিব লাগিব, অৰ্থাৎ BPL ৰেচন কাৰ্ডে হওক বা APL ৰেচন কাৰ্ডে হওক, যি ৰেচন কাৰ্ডে নহওক আপোনালোকৰ ৰেচন কাৰ্ড হ'লেই হ'ল। ৰেচন কাৰ্ডখন আপুনি ইয়াত আপলোড কৰিব লাগিব, তেতিয়াহে আপুনি ফ্ৰীকৈ এডমিশ্যন ল'ব পাৰিব।